আৰু গাইজ এইটো এটা ঘৰ ডুব খাই গ'ল ঘৰ কালিতো পানী বাঢ়িলে কালি নগলো পানী বাঢ়ি আজি তোৱাও বাঢ়িছে হেল্ল' দোস্ত ৱেলকাম বেক মাই ইউটিউব চেনেল RGG22 ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছোঁ মই এখন লুগুটি গাঁও। ইমান ধুনীয়া গাঁওখন মানে কি হৈ গ'ল পৰিস্থিতি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো সৰু সুৰাকৈ হ'লেও দেখাম, আপোনালোকে চাই লওক ভিডিঅ'টো। তো আজি ব'লক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ সৈতে। গাইজ হৈছে গাইজ পানীৰ পৰা মানে মানুহবিলাকে থাকিব মানে ঠাই নাইকিয়া হৈ গৈছে আৰু বহুত পানী হৈছে। ঘৰৰ ভিতৰত পানী, স্কুলত বান্দৰত পানী, আৰু মই এখন আছে এখন গাঁৱৰ লুগুটি গাঁৱৰ এখন LP স্কুলত, আৰু LP স্কুলখনত পানী ইমানেই হৈছে নহয় গাইজ, আপোনালোকক দেখুৱাব চেষ্টা কৰিম। কেমেৰামেন পানী দেখিছেনে গাইজ? এইখন এতিয়া বনাই লোৱা হৈছে, বনাই লোৱা LP স্কুলখন। আৰু এইখন হৈছে অফিচ ৰুম। অফিচ ৰুমত পানী কেনেকুৱা হৈছে দেখিছে নহয়। আৰু এইটো অলপ বনাই থৈ আহিছে, অলপ বান্দৰটো অলপ ওপৰলৈ কৰি থৈ দিয়া আছে ভালকৈ অলপ। তো এইবিলাক এইটো বহি আছে দেখিছে নহয়, সহায়কাৰী আমাৰ। আৰু এইবিলাক দেখিছে, এইফালে দেখাই দিয়ে পানী। এই স্কুলখনৰ এইফালে এইটো ৱাল আছিলে, ৱালখন ভাঙি আৰু পানী আহি গ'ল। আৰু এইখন হৈছে এতিয়া বনাই থৈ দিছে, বহুত বান্দৰটো ওখ কৰিছিলে, হ'লেও এতিয়া পানী আহি গ'ল মানে দেখিছে নহয়। আৰু এইফালে দেখোন অফিচ ৰুমটো কিমান ওখ আছিলে, অফিচ ৰুমটো ডুব খাই গ'ল মানে। তো কি ক'ম আৰু। এইটো বাথৰুম আছিলে, জুম কৰি দেখুৱাই দিয়ে, বাথৰুম আছিলে, এইটো বাথৰুম আছিলে দেখিছিলে নহয়। এই আৰু তো কি ক'ম আৰু গাইজ এইটো এটা ঘৰ ডুব খাই গ'ল। ঘৰটো মানে এইটো বেৰ ভাঙি গ'ল, আৰু সেইটো বাথৰুম দেখিছেনে, বাথৰুমটো ডুব খাই গৈছে গাইজ। দুখৰ তো গাইজ পানী চাওক, কালিতকৈ মানে অলপ বাঢ়িছে বুলি কৈছে সকলো মানে ভাইটিহঁতক সুধিছোঁ। তো পানী ইমানে বাঢ়িছে, তো এনেকৈ যদি পানী বাঢ়ি থাকে ইখন গাঁৱৰ পৰা ইখন গাঁৱলৈ মানুহ অহা যোৱাৰ অসুবিধা হয়। তো গাইজ পানীৰ সুত চাওক, বাথৰুম চাওক মানে গাইজ। সেইটো ভঁৰাল আছিলে মানে মানুহৰ ঘৰৰ লগতে ভঁৰাল, স্কুল ইত্যাদি ঘৰো ভাঙি। আৰু গাইজ টমটমত আহি থাকোঁতে এটা ক্লিপ হৈ ল'লোঁ, দেখিছে নহয় মানুহৰ ঘৰৰ ভিতৰত কেনেকৈ পানী, চোতালত পানী, আৰু চোতালৰ সন্মুখৰ ৰাস্তালৈ আহিবৰ কাৰণে হাকো দিয়া হৈছে, কিমান অসুবিধা হৈছে। চ' গাইজ এইটো ভিডিঅ' ইমানে শ্বেয়াৰ কৰোঁ সকলো মাজতে মানুহলৈ যদি পায়। এইখন গাঁও আছিল লুগুটি, তো চৰকাৰে যাতে এইখন গাঁও সহায় হওক।